হুৱা হুৱা মামনি এতিয়া সেই কাক মাতি আনিব ঠিক নাই মোক শিয়াল বুলি সেই কি কয় চিৰিয়াখানালৈ পঠিয়াই নিদিলেই হ'ল নহ'লে বা গৱেষণা কৰিবলৈ কেলৈ জানো খাইছিলোঁ কালি শিয়ালে কামোৰা হাঁহটো এতিয়াচোন কিবা নিজকে শিয়াল 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 নিচিনাহে অনুমান হৈছে মুখেদি ক'ব খোজো কথা ওলাই হোৱা অ' মাই গড নেগুৰ এডাল ওলাই নিচিনা লাগিছে দেখোন আমাৰ এই মানুহটো খকতে মৰিব কৈছো নহয় খকতে মৰিব ইমান ক'লে বোলো শিয়ালে কামোৰা হাঁহটো নেখাবচোন মৰখক লাগিলে ভনলৈ ফোন এটা কৰোঁ হেল্ল' ভন ক'ত আছ তই ক'ৰ মিটিঙত আছ ৰাতিপুৱা মিটিঙলৈ যাব লাগে নে তই আমাৰ ঘৰলৈ আছো কি হ'ল মানে ককায়েক চাহিয়া কালি সেই শিয়ালে কামোৰা হাঁহ এটা খাই পেলাই এতিয়া ৰাতিপুৱা হোৱা কৰি আছে নহয় হোৱা দি আছে ভয়ো লাগিছে এতিয়া সেই ৰুমৰ দৰজাখন মাৰি থৈ আহিছোঁ এই কি কয় ওলাই পেলাই কাৰোবাক কামোৰে কৰে বুলি ক'ব নোৱাৰি নহয় আকৌ এই শিয়ালটো বলিয়াই আছিলে নে কি আছিলে ইমান মনা কৰিলোঁ খাবলৈ খালে নহয় হাঁহটো এতিয়া হস্পিটেল নিব লাগে আছোন মই অকলে নোৱাৰো নহয় কোনফালে কৰিম বাৰু মই মাইকী মানুহজনীয়ে কচোন বাৰু তহঁতি সোনকালে আছো না মই বাৰু এই ল'ৰা ছোৱালী দুটা লৈ পেলাই কেনেকৈ কি কৰোঁ গাড়ীখনো লৈ আহ বৰ চিন্তা হয় দেই অকলশৰীয়া মানুহ সেইফালে ল'ৰা ছোৱালীকেইটাও সৰু মানুহটোৱে বাৰু এইবোৰ কি কৰি ফুৰে কৈছোঁ নহয় নিজৰ গাত দুখ চব নিজে মাতি লোৱা বেমাৰ এইবিলাক ভাল হ'বনে নহ'ব বাৰু মানুহটোৱে যদি এনেকৈ আৰু হেৰি হোৱা কৰি থাকে মুখে মাত চাত নমতা হয় কি হ'ব বাৰু অ' মা দেউতাই যে শিয়ালৰ নিচাকৈ হোৱা কৰি আছে কিনো হ'ল পাই তই আকৌ দৰ্জাখন খুলি থৈ আহিলি নেকি দেউতা ভাগৰ আইঅ' জান খালি আৰু দেই বাপে বোলো কালি সেই শিয়ালে কামোৰা হাঁহ খাই পেলাই শিয়াল হ'ল হ'বলা কিবা ইনফেকশ্যন হ'ল এতিয়া ডক্টৰ চলিব লাগিব তই দৰ্জাখন খুলি থৈ আহিলি মানে এইবিলাকতো টিভিতে দেখিছিলোঁ ভেৰিয়া হৈ যায় কিবা হৈ যায় দেউতা আকৌ কি হ'ল এই মনে মনে থাক চুনুখন ক'ত আছে বাৰু জানো কি কৰি আছে তাই যা চুনুখন বাইক মাতি আনো সিহঁতৰ ঘৰলৈ যা মই দেউতাক হস্পিটেল নিব লাগিব এতিয়া ভনহঁতক মাতিছোঁ এনেকুৱা কি হ'লনো মানে কি হ'ল কি ক'লোৱে দেখোন দেউতাই হোৱা কৰি আছে মাত চাত মতা নাই মা দেউতাৰ লগত নেগুৰ এডাল ওলাই আহিছে নেগুৰ এইবাৰ আকৌ এইটো কি হ'ল শিয়ালৰ নেগুৰ ওলাই আহিলে নেকি আহপতি মা দেউতাৰ লগত দেখোন শিয়ালৰ নিচিনা নেগুৰ এডাল ওলাই আহিলে দেউতা ভেৰিয়া বনি গ'ল ভেৰিয়া কৃষ্ণ এই মানুহটো সঁচাতে নিজৰ জীৱনটো নিজে শেষ কৰিলে আৰু ল'ৰা ছোৱালীকেইটা পলা তহঁতি ময়ো পলাওঁ এতিয়া দৰ্জাখন মাৰি লৈ সেই ভনখন আহিলে নিব লাগিব হস্পিটেললৈ পাই পলা চোনখন বাই পলা মা দেউতা ভাল হ'বনে নাই বাৰু নেগুৰ ওলাই আহিলে আৰু হোৱা কৰি আছে মোৰ যে বৰ ভয় লাগিছে মা চিন্তা নকৰিবিও শুনজনী ভনপেহী আহিব এতিয়া ডক্টৰ ওচৰলৈ লৈ যাব লাগিব কোনো উঠা নাই চাচোন এই ঢল পোৱাতে দেউতাই হোৱা দিবলৈ লাগিলে চাচোন চব মানুহবোৰ ইমান শান্তিকে শুই আছে দেউতাক শকতে এখন হৈছে আৰু কালিনো হাঁহটো খাবলৈ কিহে পাইছিলে বাৰু কচোন কিবা ইনফেকশ্যন হ'ল হ'বলা তাকেহে মা মোৰ এবাৰ বৰ চিন্তা লাগিছে দেউতাই এনেই গালি পাৰি থাকে মোক খং উঠে কিন্তু আজি মোৰ বৰ দুখ লাগিছে দেউতা ভাগৰ এইটো গতি দেখি পেলাই শিয়ালটো নিচিনা কৰি আছে কেনেকৈ চেলেটি পৰি আছে জানানে মই দৰ্জাখন মাৰি দিছোঁ ধমকে মোৰ ফালে একদম চকু ৰঙা কৰি চাই আছিলে লোকে ধৈৰ্য ধৰ মোৰ মনটো কেনেকুৱা লাগিছে মই বুজাবও নোৱাৰো এতিয়া চকু পানী শুকাই যোৱা যেন হৈছে অন্থ গোটেইখন বুকুখন ধপ মাৰিছে আৰু মোৰ মামনি নব পেহী কি হ'ল কেছটো নব শইকীয়া দা বোলে সেই শিয়াল হৈ গ'ল অসম্ভৱ কিবা মই বোলো নৱেম্বৰ মাহত আকৌ এপ্ৰিল ফুল কৈছে নেকি যাওঁ নেযাওঁকৈ আহিছোঁ আৰু তুমি অলপ মনে থাকাচোন চিৰিয়াছ কথাটো আকৌ ধেমালি নকৰিবা কি হ'ল নব কথাটো কওকচোন ভালকে শইকীয়া দা ক'ত দেউতা ভিতৰত আছে আমি দৰ্জা মাৰি থৈ দিছোঁ শিয়ালটো নিচিনা কৰি দৈ ফুৰিছে লেলেটি ওলাই আছে মুখে দি নেগুৰ এডাল ওলাই আহিছে চকু ৰঙা দাঁতকেইটা জোঙা লাগিছে চুনুখন ধৈৰ্য ধৰ এনেকৈ চিঞৰ বাখৰখন নকৰিবি নহয় ভন বেলেগ ভয় খালোঁ আমি গম পাওঁ কালি মই সেই হাঁহ এটা আনিবলৈ পঠিয়াইছিলোঁ লটাৰীত পাইছিলোঁ দেৱালী আনিবলৈ গৈ দেৰি কৈছে মানুহটো অহা নাই বহুত দেৰি তাৰপিছত হাঁহ এটালৈ উলিয়াইছে হাঁহটো সেই ডিঙিতে বখলানি আগে এবাৰ তাৰপৰা গম পালোঁ বোলে শিয়ালে কামুৰিলে মই বোলে পুতি থৈ আহক নাই নুপুতে নহয় জানোৱে নহয় ককাইৰ জেদটো কেনেকুৱা সেইটো কুটি বাচি পুৰি সেই বাহিৰৰ হেৰিতে কি কয় চৌকাতে বনাই মেলি খালে মই ইমান বোলো নেখাব বোলো বেমাৰ হ'ব বোলে বেমাৰ হ'লে দেখা যাব মৰিম বুলি কৈ খাই লৈ ৰাতিপুৱা হোৱা কৰিছে ৰাতিপুৱা মানে ঢল পোৱাতে দেখিছোঁ না পোহৰ হোৱাই নাই ভালকৈ তাৰপৰা চুনুকণে পঢ়িবলৈ উঠিছিলে উঠি পেলাই গৈ দেখিলে মোক ক'লেগৈ মই গ'লোঁ হোৱা দি আছে অকণমান দেৰি পিছত নেগুৰ এডাল ওলাই আহিলে চকু ৰঙা কথা চাই একো নকয় চোচা মাৰি আহে বুজিলোঁ মই এবাৰ এখন গাঁৱলৈ যাওঁতে এনেকুৱা এটা বেমাৰ হৈছিলে এই শিয়ালে কামোৰাত কিবা খাই পেলাই হাঁহ নে ছাগলী খাই পেলাই হৈছিলে আপোনালোকে বৰ চিঞৰ বাখৰ কৰি নাথাকিব মনে থাকক এইবোৰৰ থাকে গাঁৱত ওলালে বেয়া নহয় গাঁৱৰ মানুহবিলাকে নাজানে নহয় ধৰি বান্ধি নি ডাইনী হত্যা কিবা কিবি কৰি পেলাবগৈ তাতকৈ মই ভাল ডক্টৰ এজন চিনাকি আছে মই এতিয়া লৈ যাম একদম গুৱাহাটী তাত চিকিৎসা কৰিলে কেইদিনমান থাকিলে ভাল হৈ যাব মুঠতে এতিয়া ধৰি বান্ধি নিয়াৰ পথে কথা চিঞৰ বাখৰ কৰি ৰাইজক জনাই নাথাকিব বেলেগ কিবা গা চা বেয়া ক'ৰবাত ফুৰিবলৈ গৈছে বুলি ক'ব বুজিছে নাই শুনিছা নাই তহঁতি মানুহক কৈ নুফুৰি দিয়েবোৰ সেই কোৱা কথা নহয় তই সেই হাঁহিব মনে ভালে পাব পৰাপক্ষত ক'ৰবাত কিবা কিবি লগাই দিবগৈ ধৰি বান্ধি লৈ যাব গম পাবি তেতিয়া ভনয় কথাটো ঠিকে কৈছে দেই নব
এনেকুৱা ময়ো দেখিছোঁ বহুত পেপাৰে পত্ৰই পায়ে থকা হয়। ভাল হৈ যাব, চিন্তা কৰিব নালাগে। বাবলুকো মাতিছোঁ গাড়ী এখন লৈ, আমি ধৰি বান্ধি কেনেবাকৈ লৈ যাম আৰু গুৱাহাটীলৈ। আৰু কেনেবাকৈ টংকেশ্বৰী গম পালে হৈ গ'ল, সেইজনীতো অল ইণ্ডিয়া ৰেডিঅ'। কথাটো ৰাইজে গম পোৱাটো ডাঙৰ কথা নহয়, পিছত পালেও পক, প্ৰথম লৈ যাওঁ হস্পিটেললৈ, নহ'লে বহুত ডাঙৰ ডেঞ্জাৰ কাম কৰিব নহয়, গম পাইছা নাই? বিশ্বাস নাই নহয় মানুহ মই। ঠিকেই কৈছ ভন, এতিয়াহে মই কথাটো ভাবিছোঁ। আমি যিখন চিঞাবাস কৰিলোঁ অথনিৰ পৰা, মানুহটো ভাল কৰি আনি দে তহঁতি। দেখিছ নহয়, অকলশৰীয়া মানুহ, মোৰ ককাই ভাই নিজৰ নাই, তিনিজনী বাই ভনীয়ে। জুলিক খবৰটো দিয়াই নাই এতিয়ালৈকে। গগনুৱেতো অজলা অবলা, সিনো কি কৰিব? ডাঙৰ বাইদেউক খবৰটো দিম, ডুবাইৰ পৰা আহি পোৱালে পোৱালে দেৰিয়ে হ'ব। আইতাকো মাতিব লাগিব, এতিয়া ল'ৰা ছোৱালীকেইটা ৰখিব লাগিব নহয়, ময়ো লগত যাব লাগিব। ময়ো যাম মা। তহঁতি নালাগে এতিয়া যাব, ভনৰ পেহীহঁতৰ ঘৰতে থাকিবিগে। হ'ব মা, নাযাওঁ, মই মুনুকণক চাম ভালকৈ, দেউতাক খালি ভাল কৰি আনিবা। আইতাক ফোন কৰি মাতিব লাগিব, ৰ ডুবাইত থকা জেঠাইকো মাতিম, তহঁতি চিন্তা নকৰিবি। মই বাবলুক মাতিছোঁ, গোবৰ্ধনকো মাতো ফোন কৰি, গগনকো মাতিব লাগিব। মই আছোঁৱে, ধৰি বান্ধি নিবলৈ লাগিবতো মানুহ কেইটামান। সেই কৰা, সোনকালে ফোন কৰি ইহঁতক মাতা, ময়ো এন জি অ' মানুহ কেইটামান মাতি দিওঁ। কি যে হৈ গ'ল দেৱালী হাঁহজনীয়ে কাল হ'ল। ইমান মাথা কেলে কৰিছিলোঁ বাৰু? হাঁহ চাহ নোপোৱা হ'লে ভাল আছিলে, নোপোহাৰ জীৱনত মই পাতি হাঁহ। ঐ নব, কান্দি কাটি আপুনি ল'ৰা ছোৱালীকেইটাক বেছি ভয় নকৰাব, নোখোৱাব দেই। আমি আছোঁ নহয়, আমি থাকোঁতে কিহৰ চিন্তা? আমি আছোঁ নহয়। তহঁতি আছ কাৰণেতো সাহস, নহ'লে বাৰু মই ক'লৈ গ'লোহেঁতেন, কি কৰিলোহেঁতেন। চিন্তা নকৰিব, চাওঁ কান্দি থাকিব। মুনুখন চুইখন, তহঁতি দুটা আমাৰ ঘৰলৈ যাগে যা। দেউতাক নি লওক, তাৰপিছত যাম। ইমান বেয়া লাগিছে মনটো। নেকান্দিবি কৈছোঁ, নেকান্দি থাকিলে মানুহে আহি সুধিব কি হ'ল বুলি। বুজি পাইছা নে মই কি কৈছোঁ? পাইছোঁ। তহঁতক মই থৈ আহিমগৈ, ব'ল। চাইনো কি কৰিবি, ভয়ে খাবি? ব'ল, মই থৈ আহিমগৈ আমাৰ ঘৰত। ৰ'বা পেহা, দেউতাক নি লওক, আমি নেকান্দো। সেয়া দেউতাই আকৌ চিঞৰিছে দেখোন ইমান ডাঙৰ ডাঙৰকে। এনেকে চিঞৰি থাকিলে গোটেই গাঁৱৰ ৰাইজে গম পাব আৰু ক'ৰবাত শিয়াল ওলাইছে বুলি। জাঠি ডাং চাং লৈ নোলালেহিয়ে হ'ল। তাকেহে ব'লকচোন বাৰু এপাক জুমি চাওঁগে কি হ'ল কেছটো। ঐ বাবলু, গাড়ী আনিছ নেকি? সোনকালে আন, ইয়াত ইমাৰ্জেঞ্চি হৈছে। এই 108 মাতিব নোৱাৰি, তই জল্দি আহ। পাব্লিচিটি কৰিব নোৱাৰি এইবিলাক। লৈ আহ। কি ক'ত আছে কাপোৰ কানি? গুৱাহাটী যাব লাগিব। সেই ঈশ্বৰ, নেদেখাজন কিপা কৰা, তোমাৰ অবিহনে কোনো নাই। মানুহজনৰ এইটো অৱস্থা চাই থাকিব নোৱাৰিছোঁ। একদম মোৰতো চন্দাই কৰি আনিছে আৰু ল'ৰা ছোৱালী দুটা হৈ আছে। সোনকালে ভাল কৰি দিয়া প্ৰভু, ভালকৈ ভাল কৰি দিয়া আৰু তেখেতক হিয়াল কৰি নেপেলাবা ঈশ্বৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি পঢ়িলো সেৱা শৰণ, ৰাম পঢ়িলো সেৱা শৰণ। মানুহটোক ভাল কৰি দিয়া আৰু মই আপোনাৰ শ্ৰীচৰণত ধুনীয়াকৈ এখন শৰাই দিম আৰু টোপোলা এটা বান্ধিছোঁ। হৰি ৰাম কৃষ্ণ। বন্ধুসকল, দেখিছে নহয় আমাৰ শইকীয়াদা কি গতি হৈছে। আপোনালোকৰ চিনাকি যদি কোনোবা আছে এনেকুৱা চিকিৎসা কৰিব পৰা, আমাক কমেণ্ট কৰি জনাবচোন। হস্পিটেললৈ ডাক্তৰে হওক, লাগিলে সেই চোৱা চিতা বেজালিয়ে হওক, আপোনালোকে খবৰটো দিব আৰু দেই। কি কৰিলে ভাল হয় এতিয়া আমি আকৌ নাজানো নহয়। আমাৰ দুনীয়াখনত আকৌ কথাবিলাক বেলেগ নহয় জানো? আপোনালোকৰ দুনীয়াখনত বা কেনেকৈ কি কৰে, এনেকুৱা হ'লে মানে কাৰোবাৰ হৈছিলে নেকি জনাব দেই। আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰিব, আৰু বেছিকৈ ভাল লাগিলে যদি কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো বজাই ল'ব। তেতিয়াহে আকৌ মজাদাৰ ভিডিঅ'বোৰ চাবলৈ পাব। বাৰু আহিছোঁ, বহুত কাম আছে। শইকীয়াদাক গুৱাহাটীলৈ যাওঁ এতিয়া।